নমস্কাৰ ছাৰ ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত মই আপোনালোকক শিক্ষা সেতু এপত ষ্টুডেণ্টৰ ড্ৰপবক্স অথবা প্ৰমোশ্যন কেনেকৈ কৰিব লাগিব এই ভিডিঅ'টোত জনাম। সো আপোনালোকে কাইণ্ডলি ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু যিসকল ছাৰ বাইদেৱে মোৰ চেনেল নতুনকৈ চাই আছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ মোবাইল নতুবা লেপটপ নতুবা টেবলেট, সেই টেবলেটৰ जो ক্ৰোম ব্ৰাউজাৰ থাকে সেই ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব। ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰাৰ পিছতে আপোনালোকে কি কৰিব লাগিব, সাৰ্চ কৰিব লাগিব শিক্ষা সেতু অসম বুলি। শিক্ষা সেতু অসম বুলি সাৰ্চ কৰাৰ পিছতে আপোনালোকৰ এটা নতুন পেজ খোল খাই যাব। ইয়াৰ ওপৰত আপোনালোকে দেখিবলৈ পাব শিক্ষা সেতু অসম পৰ্টেল বুলি। সো সেই পৰ্টেলত ক্লিক কৰিব। পৰ্টেলত ক্লিক কৰাৰ পিছতে আপোনালোকৰ স্কুল লগইন ডেশবৰ্ডটো খোল খাব। আপোনালোকে ইয়াত কি কৰিব লাগিব, ইউজাৰ আইডি যি স্কুলৰ ডাইস্কোডটো হয় আৰু পাছপোৰ্ট লগতে ডিষ্ট্ৰিক্টখনৰ নাম আৰু কেপচাৰটো দি আপোনালোকে লগইন কৰিব লাগিব। ইয়াৰ পিছত লগইন হোৱাৰ পিছতে আপোনালোকৰ স্কুলৰ যি ডেশবৰ্ডটো আছে সেই ডেশবৰ্ডটো খোল খাই যাব। ডেশবৰ্ডটো বাওঁফালে তিনিডাল আঁচ থাকিব দেখিবলৈ পাব। সেই তিনিডাল আঁচত ক্লিক কৰিব আপোনালোকে। তিনিডাল আঁচত ক্লিক কৰাৰ পিছত এটা নতুন পেজ আহিব। সেই নতুন পেজত দেখিছে আপোনালোকে ডেশবৰ্ড আছে, স্কুল মেনেজমেণ্ট, টিচাৰ এণ্ড ষ্টাফ, স্কুল মেনেজমেণ্ট আৰু ষ্টুডেণ্ট মেনেজমেণ্ট। সো আপোনালোকে কি কৰিব লাগিব, সেই 4 নম্বৰ অপশ্যন যিটো ষ্টুডেণ্ট মেনেজমেণ্ট, সেই ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰিব। ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰাৰ পিছতে ইয়াত কেইবাটাও অপশ্যন দেখিবলৈ পাব। 5টা অপশ্যনৰ ভিতৰত আপোনালোকে কি কৰিব লাগিব, প্ৰমোশ্যন অৰ ৰিপিটাছ। প্ৰমোশ্যন অৰ ৰিপিটাছ ইয়াত ক্লিক কৰিব লাগিব। সো ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ ক্লাছ ৱাইজ এনৰলমেণ্টটো ওলাই যাব। আপোনাৰ কোন ক্লাছত কিমান ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্টৰ ডেটাখিনি আহি গৈছে ইয়াত। ক্লাছ আমাৰ বিদ্যালয়ত যিহেতু ক শ্ৰেণী বাল বাটিকা টু ক্লাছ 5 লৈকে আছে। সো আপোনালোকে কি কৰিব লাগিব, ইয়াত আপোনালোকৰ ক্লাছ ৱাইজ এটা এটাকৈ আপোনালোকে প্ৰমোশ্যন কৰিব লাগিব। প্ৰথমে আপোনালোকৰ কি কৰিব লাগিব, যি হায়াৰ ক্লাছ আছে সেই হায়াৰ ক্লাছৰ পৰা আপোনালোকে প্ৰমোশ্যন কৰিব লাগিব। হায়াৰ ক্লাছ মানে ক্লাছ 5। সো আপোনালোকে কি কৰিব লাগিব, ক্লাছ 5ৰ পৰা প্ৰমোশ্যন কৰি গৈ থাকিব লাগিব আৰু ক্লাছ কেজি লৈকে। সো আপোনালোকক দেখুৱাম, ইয়াত দেখিবলৈ পাইছে সোঁফালে ভিউ বুলি অপশ্যন আছে। সেই ভিউত আপোনালোকে ক্লিক কৰিব লাগিব। প্ৰথমে আপোনালোকে কি কৰিব লাগিব, ক্লাছ 5টো প্ৰমোশ্যন কৰি ল'ব লাগিব। ক্লাছ 5 প্ৰমোশ্যন কৰিবলৈ আপোনালোকে এই ভিউ বা যি আছে আপোনালোকে এই ভিউত ক্লিক কৰিব লাগিব। ভিউত ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্টৰ ডেটাটো আহি যাব, কেইজন ষ্টুডেণ্ট আছে। যিহেতু ক্লাছ 5ত 3জন ষ্টুডেণ্ট আছে। সো আপোনালোকে কি কৰিব লাগিব, ইয়াত তেওঁলোকক প্ৰমোশ্যন কৰিব লাগিব। যিহেতু প্ৰমোশ্যন কৰিবলৈ আমাৰ বিদ্যালয়ত হায়াৰ ক্লাছ নাই, তো আপোনালোকে কি কৰিব লাগিব, তেওঁলোকক ড্ৰপবক্স কৰিব লাগিব। যিটো ক্লাছ 5ৰ ষ্টুডেণ্টসকলক ড্ৰপবক্স কৰিব লাগিব। যদি আপোনালোকে ক্লাছ 1ৰ পৰা বা ক্লাছ কেজিৰ পৰা প্ৰমোশ্যন কৰিবলৈ যায় তেতিয়াহ'লে আপোনালোকৰ খেলি মেলি হ'ব। সেইকাৰণে আপোনালোকে হায়াৰ ক্লাছটো খালী কৰি যাব। যিহেতু মই ক্লাছ 5ৰ ছাত্ৰ ছাত্ৰীসকলক যেতিয়াই প্ৰমোশ্যন কৰিম তেতিয়াহ'লে ক্লাছ 5টো খালী হৈ যাব। তো ক্লাছ 4 ষ্টুডেণ্টখিনিক মই ক্লাছ 5লৈ লৈ আহিব পাৰিম। তেতিয়া আপোনালোকে কি কৰিব লাগিব, ইয়াত টিক কৰি দিব পাৰে। বাওঁফালে দেখিছে আপোনালোকে, যদি টিক কৰি দিয়ে আটাইকেইজন ষ্টুডেণ্ট চিলেক্ট হৈ যাব। যদিহে ইয়াৰ ভিতৰতে কোনোবা ষ্টুডেণ্ট ফেইল কৰিছে তেতিয়াহ'লে আপোনালোকে এটা এটাকৈ চিলেক্ট কৰিব পাৰিব। যিহেতু আমাৰ আটাইকেইজনে পাছ কৰিছে সেইকাৰণে কি কৰিলোঁ, মই আটাইকেইজনক চিলেক্ট কৰি দিলোঁ। চিলেক্ট কৰাৰ পিছতে ইয়াত দেখিবলৈ পাইছে, তলত দেখিবলৈ পাব আপোনালোকে প্ৰমোট, ডিমোট, ৰিপিটাৰ্ছ, ড্ৰপবক্স আৰু ড্ৰপ আউট। যিহেতু ক্লাছ 5ৰ ষ্টুডেণ্টসকলক আমি ড্ৰপবক্স কৰিব লাগিব, সেয়েহে মই কি কৰিছোঁ, তেওঁলোকক ড্ৰপবক্স কৰি দিম। চাই থাকক কেনেকৈ ড্ৰপবক্স কৰিছোঁ। ইয়াত ড্ৰপবক্স কৰি দিলোঁ। ড্ৰপবক্সত ক্লিক কৰাৰ লগে লগে আৰ ইউ চিয়'ৰ এটা নটিফিকেশ্যন আহিব, ডু ইউ ৰিয়েলি ৱান্ট টু মাৰ্ক দিছ ষ্টুডেণ্ট এজ ড্ৰপবক্স। যদি আপোনালোকে ছেভ কৰি দিয়ে তেতিয়াহ'লে ক্লাছ 5ৰ ষ্টুডেণ্টকেইজন ড্ৰপবক্স হৈ যাব আৰু ক্লাছ 5টো কমপ্লিটলি খালী হৈ যাব। যিহেতু তেওঁলোকক ড্ৰপবক্স কৰিম, চ' মই ছেভ চেঞ্জ ক্লিক কৰি দিলোঁ। ছেভ চেঞ্জত ক্লিক কৰাৰ লগে লগে দেখিছে ছাকচেছ ষ্টুডেণ্ট আপলোডেড ছাকচেছফুলি। চ' ইয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব, নেক্সট আকৌ ক্লাছ 4টো চিলেক্ট কৰিব লাগিব। দেখিবলৈ পাইছে ক্লাছ 4টো চিলেক্ট কৰি দিলোঁ। ক্লাছ 4ত যিহেতু 6জন ষ্টুডেণ্ট আছে, আটাইকেইজনে যিহেতু পাছ কৰিছে সেইকাৰণে আমি কি কৰিম, তেওঁলোকক প্ৰমোট কৰিব লাগিব। ইয়াত মই টিক কৰি দিলোঁ, আটাইকেইটা চিলেক্ট হৈ গ'ল। চ' তেওঁলোকক মই প্ৰমোট কৰি দিম। ইয়াত প্ৰমোটত ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে প্ৰমোটটো, আজি কোন ক্লাছলৈ তেওঁলোকক প্ৰমোট কৰা হ'ব আপুনি চিলেক্ট কৰিব লাগিব। ইয়াত দেখিবলৈ পাইছে ক্লাছ 5
আৰু ক্লাছ 5 সেকশন এ যদি আপোনালোকৰ বিদ্যালয়ত দুটা সেকশন থাকে তেতিয়াহ'লে আপোনালোকে সেকশন ওয়াইজত প্ৰমোট কৰিব লাগিব আমাৰ বিদ্যালয়ত যেহেতু কোনো সেকশন নাই হেহে মই ক্লাছ 5ত সিলেক্ট কৰি দিছো ক্লাছ 5 সিলেক্ট কৰাৰ লগে লগে তেওঁলোকক মই যদি প্ৰমোট কৰি দিওঁ তেতিয়াহ'লে তেওঁলোক প্ৰমোট হৈ যাব সো মই প্ৰমোটত পুনৰবাৰ ক্লিক কৰিছো প্ৰমোটত ক্লিক কৰাৰ লগে লগে তেওঁলোক ক্লাছ 5 লৈ প্ৰমোট হৈ গ'ল ইয়াৰ পিছতে পুনৰবাৰ মই ক্লাছ 3 সিলেক্ট কৰিম ক্লাছ 3 আটাইকেইজন ষ্টুডেন্ট যেহেতু প্ৰমোট হৈছে তেওঁলোকক মই কি কৰিম পুনৰবাৰ ইয়াত ক্লিক কৰি দিছো দেখিলে পাইছে আটাইকেইজন সিলেক্ট হৈ গ'ল আৰু তেওঁলোকক মই পুনৰ প্ৰমোটত ক্লিক কৰিলো আৰু তেওঁলোক কোন ক্লাছলৈ যাব ক্লাছ 4 লৈ যাব সো মই ক্লাছ 4 সিলেক্ট কৰি দিলো আৰু তেওঁলোকক মই প্ৰমোট কৰি দিলো দেখিলে পাইছে আটাইকেইজন প্ৰমোট হৈ গ'ল প্ৰমোট সাকসেসফুলি হৈ গ'ল ইয়াৰ পিছত আছে ক্লাছ 2 যেটো ক্লাছ 2 ষ্টুডেন্ট কিজনক মই ক্লাছ 3 লৈ প্ৰমোট কৰিব লাগিব সো ক্লাছ 2 ষ্টুডেন্ট দেখিছে ক্লাছ 2 ষ্টুডেন্ট আটাইকেইজনক মই সিলেক্ট কৰিলো পুনৰবাৰ প্ৰমোট কৰিলো প্ৰমোটত ক্লিক কৰি পুনৰবাৰ দেখিছে আপোনালোকে সিলেক্ট কৰিব লাগিব তেওঁলোকক ক্লাছ 3 লৈ মই প্ৰমোট কৰিলো আৰু ইয়াত প্ৰমোটত ক্লিক কৰি দিলো আৰু তেওঁলোক সাকসেসফুলি প্ৰমোট হৈ গ'ল ইয়াৰ পিছত পুনৰবাৰ ক্লাছ 1 থাকিলে 1 ৰ পৰা মই তেওঁলোকক ক্লাছ 2 লৈ প্ৰমোট কৰিব লাগিব দেখিছে আটাইকেইজন ষ্টুডেন্ট যেহেতু পাস কৰিছে হেহে মই তেওঁলোকক সিলেক্ট কৰিলো পুনৰবাৰ সিলেক্ট কৰি প্ৰমোটত ক্লিক কৰি দিলো প্ৰমোটত সিলেক্ট কৰি ক্লাছ 2 যেহেতু ক্লাছ 2 সিলেক্ট কৰিলো আৰু মই প্ৰমোটত ক্লিক কৰি দিলো প্ৰমোটত ক্লিক কৰাৰ লগে লগে ক্লাছ 1 ৰ ষ্টুডেন্ট সমূহ ক্লাছ 2 লৈ প্ৰমোট হৈ গ'ল ইয়াৰ পিছতে আছে হেখত ক শ্ৰেণী বা বালবাটিকা তো মই ক শ্ৰেণীত পুনৰবাৰ ক্লিক কৰিলো সব ইয়াতে এটা কথা আছে ক শ্ৰেণীত আমাৰ যথেষ্ট ষ্টুডেন্ট আছে কিজন আটাইকেইজন ষ্টুডেন্ট যেহেতু ক্লাছ 1 লৈ প্ৰমোট নহয় তেতিয়াহ'লে আপোনালোকে এজনকৈ সিলেক্ট কৰিব লাগিব ইয়াত দেখিলে পাইছে প্ৰথম দেখিছে আমাৰ সুনিতা এংটিপি মই সিলেক্ট কৰি দিলো ৰূপলিকা টেৰাংপি মই সিলেক্ট কৰি দিলো তাৰ পিছত আছে শেৰলি ৰংফাৰপি এটো ক্লিক কৰি দিলো তাৰ পিছত আছে মংবে টেৰাং এই চাৰিটা ষ্টুডেন্ট ক্লাছ কেজি পৰা ক্লাছ 1 লৈ সো আৰু আটাই যিকিজন ষ্টুডেন্টক আমি প্ৰমোট নকৰো তেওঁলোক ক্লাছ কেজিতে বা ক শ্ৰেণী বা বালবাটিকাতে থাকি যাব সো মই কি কৰিছো পুনৰবাৰ প্ৰমোটত ক্লিক কৰিলো প্ৰমোটত ক্লিক কৰাৰ পিছত দেখিছে আপোনালোকে সিলেক্ট ক্লাছ 1 সিলেক্ট কৰিলো 1 সিলেক্ট কৰাৰ লগে লগে মই প্ৰমোটত পুনৰ ক্লিক কৰি দিলো প্ৰমোটত ক্লিক কৰাৰ লগে লগে ক্লাছ আপডেট ষ্টুডেন্ট সাকসেসফুলি হৈ গ'ল সো সাৰ্ভেতে হৈ গ'ল ভিডিঅ'ত ইমানখিনি আছিল আপোনালোকক মই আজি জনালো যে শিক্ষা সেতু এপত আপোনালোকে ষ্টুডেন্টক ড্ৰপ বক্স বা প্ৰমোশন কেনেকৈ কৰিব আশা কৰিছো আপোনালোকৰ এই ভিডিঅ'টোৱে যথেষ্ট উপকৃত কৰিব সো ভিডিঅ'ত ইমানখিনি আছিল ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনালো